বেজবাৰ ডিজিটেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো। সো আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু হৈছে যে আইটিআই কৰিবনে নকৰে বা বৰ্তমান সময়ত আইটিআই গুৰুত্ব কি। তেনেহলে বলকচোন ভিডিওৰ মাজলৈ আগবাঢ়ো। যদি মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ সকলোতকৈ প্ৰথমে আপুনি পায়। ধন্যবাদ। প্ৰথমে মই এইচএছ পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকৰ আহিবলগীয়া ভৱিষ্যতটো যাতে বহুত উজ্জ্বল হয় তাৰে কামনা কৰিছো। বৰ্তমান সময়ত আমাৰ সমাজখন যে এনেকুৱাকৈ আগবাঢ়ি গৈ আছে, এনেকুৱাকৈ টেকনিক্যালি আগবাঢ়ি গৈ আছে, সেই ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মও তেনেদৰে টেকনিক্যালি আগবাঢ়ি যাব লাগিব। সো এই ক্ষেত্ৰত আমাৰ বিশেষকৈ আইটিআই যিবিলাক ট্ৰেড আছে সেই ট্ৰেডসমূহে নিশ্চয়কৈ এই ক্ষেত্ৰত বহুতো সহায় কৰিব। সো ফ্ৰেণ্ডছ, আজি মই এই কাৰণে ক'ব ওলাইছো যে যিবিলাক ছাত্ৰ বা ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী লেভেল পাৰ কৰিলে এতিয়া বৰ্তমান, তো সেই সকল ছাত্ৰ ছাত্ৰীয়ে ঘৰত এনেই বহি নাথাকি বা আন কিবা এটা কোর্স কৰাৰ আগতে এবাৰ ভাবি চাওক যে আইটিআই কৰিব পাৰি নেকি। যদি আপুনি ফিজিক্যাল ফিট হয় তেনেহলে যদি আপোনাৰ মনে যদি কয় যে আইটিআই কৰিব লাগে, হয় মই আইটিআই কৰিম বা আইটিআই কৰিলে মোৰ ভৱিষ্যতে এনেকুৱা এটা হ'ব পাৰে, তো তেনে ক্ষেত্ৰত আপোনালোকে আইটিআইটো নিৰ্বাচন কৰিব পাৰে। বহুতো ল'ৰা ছোৱালী আছে কি হয় কম পাৰ্চেন্টেজ লৈ পাছ কৰিলে বুলি ভয় খায় আৰু আগবাঢ়িবলৈ মন নকৰে। তেনে ক্ষেত্ৰত আমাৰ যিবিলাক অল আসাম ভিত্তিত যেনেকুৱা ধৰণৰ প্ৰাইভেট আইটিআই সমূহ আছে, প্ৰাইভেট আৰু যিটো গভৰ্ণমেণ্ট আইটিআই তাৰ ডিফাৰেন্সটো কি হয় নিশ্চয় মোৰ আগৰ ভিডিঅ'বিলাকত কোৱা হৈছে। যদি আপোনালোকে চাইছে তেনেহলে গম পাব, আৰু যদি নাই চোৱা তেনেহলে মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিছো, চাই ল'ব যে প্ৰাইভেট আইটিআই সমূহে কি কৰে, কম পাৰ্চেন্টেজৰ ল'ৰাবিলাককো ইয়াত পঢ়িবলৈ সুবিধা কৰি দিয়া হৈছে আৰু তেনে ক্ষেত্ৰত কোনো ল'ৰা ছোৱালী পিছ পৰি নাথাকে। গভৰ্ণমেণ্ট আইটিআইত চিট নাপাবও পাৰে, কাৰণ আজিকালি বহুতো হাই পাৰ্চেন্টেজৰ ল'ৰা ছোৱালী আহিছে আইটিআই পঢ়িবৰ কাৰণে গভৰ্ণমেণ্ট আইটিআই লৈ, আৰু গভৰ্ণমেণ্ট আইটিআইত কোৰ্স কৰিব আহিছে। তো তাতে কম পাৰ্চেন্টেজৰ ল'ৰাবিলাক বা ছোৱালীবিলাক কি হয়, চিট নোপোৱাৰ কাৰণে অৱশেষত কোনো কোৰ্স নকৰাকৈ পঢ়াৰ পৰা আঁতৰি যাব লগা হয়। তো সেয়া ভুল নকৰিব। যদি আপোনাৰ কম পাৰ্চেন্টেজ আছে তেনেকে হলেও ভয় নাখাব, আহক আপোনালোকে প্ৰাইভেট আইটিআইত আহক আৰু আহি নিজৰ কেৰিয়াৰটো গঢ়ি লওক। আৰু আইটিআই কৰিলে কি লাভ হয় কি লোকচান হয় মোৰ চেনেলটোত গৈ আপোনালোকে চাব, তাতে কেইবাটাও ভিডিঅ' দি থোৱা আছে, সেইকেইটা চালে নিশ্চয় বুজি পাব। আৰু আইটিআই কোন ধৰণৰ ট্ৰেড কৰিলে কেনেকুৱা ধৰণৰ সুবিধা হ'ব পাৰে বা কি ট্ৰেড কৰিলে কেনেকুৱা ধৰণৰ চাকৰি পাব পাৰে সেইখিনি দিয়া আছে, আপোনালোকে নিশ্চয় চাই ল'ব। ধন্যবাদ।